ৱেলকাম গাইজ মোৰ সকলো মৰমৰ বন্ধু বান্ধৱীসকলক মই নমস্কাৰ জনাইছোঁ। আজি কেনেদৰে মৰ্ণিং এক্সাৰচাইজ কৰোঁ আপোনালোকক অলপ দেখাম আৰু আপোনালোকে নিশ্চয় চাইছে। আমাৰ স্বাস্থ্যই সম্পদ বুলি কৈ এষাৰ কথা আছে, গতিকে আমি স্বাস্থ্যটো ভালে ৰাখিব লগা হ'লে নিতৌ অলপ আমি নিজকে জিম বা নহ'লে ব্যায়ামৰ অভ্যাস কৰিব লাগে। আৰু মই মৰ্ণিং সদায় উঠোঁ এনেদৰে, সোনকালে উঠি অলপ জিমলৈ যাওঁ। ঠাণ্ডা দিন এলাহ লাগে অলপ, তথাপি চেষ্টা কৰোঁ সোনকালে উঠিবৰ কাৰণে, যত্ন কৰোঁ অলপ। আৰু এনেদৰে যায় পেটটো বহুত বাঢ়ি গৈছে আগতকৈ, গাটো অলপ দৌৰিব নোৱাৰা হৈছোঁ, তথাপি চেষ্টা কৰোঁ অলপ মাৰিবৰ কাৰণে ধুনীয়াকৈ। মই প্ৰথমে এনেদৰে শুই লৈ আৰু অলপ পেটৰ এপছ মাৰোঁ, কিন্তু হ'লেও বহুত ভাগৰ লাগে, তথাপি চেষ্টা কৰোঁ মাৰিবৰ কাৰণে। আৰু আপোনালোকেও নিতেই সোনকালে উঠক আৰু উঠি আপোনালোকেও অলপ এক্সাৰচাইজ কৰক, নিজৰ গাটো হেল্ডি কৰক। খুবেই আপোনালোকেও সুস্থ থাকক আৰু আমিও থাকক।